লোক আজি আপোনালোকক পন্স বেবি ক্ৰীম আৰু হিমালয়া বেবি পাউডাৰেৰে এটা মেকআপ কৰি দেখুৱাও। একেবাৰে সিম্পল হয়, সকলোৱে পাৰিব এই মেকআপটো কৰিবলৈ। বাৰ্থডে পাৰ্টি, বিয়া সকলোতে কৰি যাব পাৰিব। তেন্তে বলক কেনেদৰে মই মেকআপটো কৰিছিলোঁ প্ৰথম পৰা আপোনালোকক দেখুৱাই যাওঁ। এতিয়া মোৰ মুখখন পুৰা ক্লিন হৈ আছে। বৰ্তমান মই মুখখন ফেচ ৱাছ কৰি আহিছোঁ, একো লগোৱা নাই আৰু এতিয়া লগাইছোঁ টোনাৰ। সদায় মেকআপ কৰাৰ আগত আপোনালোকে ভালদৰে স্কিন কেয়াৰ কৰি ল'ব, তেতিয়াহে মেকআপটো দেখাত ভাল হয়। এতিয়া লগাই লৈছোঁ মই এয়া মইশ্চাৰাইজাৰ। যদি আপোনালোকে দিনত চাই কৰি মেলি মেকআপ তেতিয়া ছানস্ক্ৰীম লগাই ল'ব। মেকআপৰ প্ৰডাক্টবোৰ বহুত বেছি দামী হ'লে যেন ভাল মেকআপ হ'ব সেয়াও নহয়, কেতিয়াবা এনেদৰেও ভালকৈ কৰিব পাৰি যদি কৰিব জানে। এয়া চাওক, এতিয়া মই লগাই ল'ম পন্স বেবি ক্ৰীম আৰু এয়া পন্স বেবি ক্ৰীমেৰে কিমান ধুনীয়া এটা মেকআপ লুক ওলাব আপোনালোকে নিজেই দেখা পালে। প্ৰথমতে এয়া পন্স বেবি ক্ৰীম লৈ লৈছোঁ। যদি আপোনালোকে ৰাতি পাৰ্টিত যাবলৈ কাৰণে মেকআপটো কৰে, অলপ সৰহকৈ লগাই ল'ব, তেতিয়াহে আপোনালোকৰ ডাৰ্ক স্পটবোৰ অলপ হাইড হ'ব। সৰহকৈ লগালে অলপ মই যিমানখিনি লগাইছোঁ তেনেদৰে ডেপ ডেপ কৰি ভালদৰে লগাই ল'ব গোটেই মুখত। আৰু যদি দিনত যায় ক'ৰবাত এনেই ওলাই মেলি তেতিয়া অলপ কমকৈ লগালেও হ'ব। আৰু এয়া মই এতিয়া হাতেৰে ভালদৰে ব্লেণ্ড কৰি ল'ম। ফাউণ্ডেশ্যন লগালে কিন্তু সদায় ব্লেণ্ডাৰে ইউজ কৰিব, কিন্তু মই এইটো বেবি ক্ৰীম লগাইছোঁ সেইটো কাৰণে হাতেৰে লগাইছোঁ। হাতেৰে লগালে ভাল ফিনিচিং আহে বেবি ক্ৰীমত। ব্লেণ্ডাৰ দি ইউজ কৰিলে বেছিভাগ ব্লেণ্ডাৰতে লাগি যায়, সেইটো কাৰণে মই হাতেৰে ইউজ কৰোঁ। এতিয়া ভালদৰে গোটেই মুখত ডেপ ডেপ কৰি লগাই ল'ম। যদি আপোনালোকৰ অ'পেন প'ৰ্ছৰ প্ৰব্লেম আছে তেন্তে আপোনালোকে বেবি ক্ৰীমটো লগোৱাৰ আগতে ভাল প্ৰাইমাৰ এটা লগাই ল'ব। আৰু এতিয়া লগাই ল'ম এয়া হিমালয়া বেবি পাউডাৰ। আৰু আপোনালোকে যি পাউডাৰ পন্স পাউডাৰ থাকিলেও লগাব পাৰে। এই মেকআপ লুকটো আপোনালোকে বাৰ্থডে পাৰ্টি, বিয়া সকলোতে কৰি যাব পাৰিব। আৰু এতিয়া মই এই ব্ৰাছডালৰ সহায়েৰে গোটেই মুখত ভালদৰে পাউডাৰখিনি লগাই ল'ম। আপোনালোকে হাতেৰে লগাব পাৰে। ব্ৰাছ ইউজ কৰিলে লগোৱাত ভাল হয়, ক'ৰবাত বেছি ক'ৰবাত কম তেনেদৰে নহয়, ধুনীয়াকৈ মিক্স কৰি ল'ব পাৰি পাউডাৰখিনি মুখত। আপোনালোকক নেক্সট ভিডিঅ'ত মই ফেয়াৰ এণ্ড লাভলীৰে মেকআপ এটা কৰি দেখুৱাম দেই। আৰু মোৰ পাউডাৰ লগোৱা হৈ গ'ল। এতিয়া মই আইব্ৰ' আঁকি ল'ম। আৰু আইব্ৰ' মই কেনেদৰে আকৌ আপোনালোকক দেখুৱাইছোঁ বাৰু চাওক। আইব্ৰ' পেঞ্চিলডালো বেছি দামী নহয় দেই, 50 টকীয়া হয় মাত্ৰ। মই আৰু এটা ভিডিঅ'টো কৈছিলোঁ একেবাৰে কম পইচাত কৰিব পৰা মেকআপ দেখুৱাইছোঁ, সেইটো কাৰণে চব কম পইচাৰ বস্তুৱে ইউজ কৰি দেখুৱাইছোঁ আপোনালোকক। মেকআপ কৰা প্ৰতিটো ষ্টেপতে লুকটো চেঞ্জ হৈ গৈ থাকে। এতিয়া চাওকচোন, আইব্ৰ' এটা অঁকাৰ পিছত এটা ছাইড বেলেগ এটা লুক আহিছে ন, এনেদৰে প্ৰতিটো ষ্টেপতে বেলেগ বেলেগ লুক আহি থাকে। এতিয়া মই এয়া আঁকি লৈছোঁ আইলাইনাৰ। আৰু আপোনালোকে যদি ভাল এটা আইলাইনাৰ বিচাৰে এই মেবলিনৰ এইটো ইউজ কৰিব পাৰে, বহুত ভাল হয়, মই বহুত ভাল পাইছোঁ ইউজ কৰি। আৰু এইটোও বৰ বেছি দামীও নহয় বাৰু। আৰু চাওকচোন লুকটো বেলেগ হৈছেনে, এনেদৰে এটা এটা ষ্টেপতে চেঞ্জ হৈ গৈ থাকে। আৰু মই আইলাইনাৰো লাইটকৈ আঁকিছোঁ অলপ। আৰু এতিয়া এয়া মাস্কাৰা লগাই লৈছোঁ। মেবলিনৰ এই মাস্কাৰাটো বহুত ভাল, মই বহুত ভাল পাইছোঁ ইউজ কৰি। আপোনালোকেও যদি ভাল মাস্কাৰা এটা বিচাৰি আছে ল'বলৈ, এইটো ল'ব পাৰে। আৰু এতিয়া মাস্কাৰা লগোৱাও হৈ গ'ল। এতিয়া লগাই ল'ম অলপ কাজল। যিহেতু পাৰ্টি মেকআপৰ কাৰণে মেকআপটো কৰিছোঁ, সেইটো কাৰণে ভালদৰে কৰি দেখুৱাইছোঁ আপোনালোকক অলপ। আৰু কাজল লগোৱাৰ পিছতো লুকটো বহুতখিনিয়ে চেঞ্জ হৈ যায়। এতিয়া কাজল লগোৱাও হৈ গ'ল। আৰু লিপষ্টিক আপোনালোকে লিকুইড বা ক্ৰীমি আপোনালোকে যি বিচাৰে তাকে লগাব পাৰে। আজি L18ৰ এই কালাৰটো ইউজ কৰিছোঁ, বহুত ধুনীয়া কালাৰ হয় এইটো। আৰু ইয়াৰ শ্বেডটো হ'ল R34। আৰু আপোনালোকে এইটো ইউজ কৰিব পাৰে। লাইটকৈ ইউজ কৰিলেও ধুনীয়া কালাৰ এটা আহে, আৰু ডাৰ্ককৈ কৰিলেও একেবাৰে পূৰা ৰেড কালাৰ হয় এইটো। আৰু বহুত ধুনীয়া কালাৰটো, R34 দেই শ্বেডটো। আৰু এতিয়া মই অলপ হাইলাইটাৰো লগাই লৈছোঁ, ধুনীয়াকৈ লগাই লৈছোঁ। আপোনালোকেও এনেদৰে লগাই ল'ব। আৰু এতিয়া চুলিখিনি ষ্টাইল দি লৈছোঁ। হেয়াৰ ষ্টাইলটো মেইন নহয়নে, আপোনালোকে যেনেদৰে হেয়াৰ ষ্টাইল কৰি ভাল পায় কৰি ল'ব। আৰু মই এনেই অলপ দেখুৱাই দিছোঁ আপোনালোকক। তাৰপিছত হেয়াৰ ষ্টাইল কৰাৰ পিছত আপোনালোকে কমপ্লিট লুকটো দেখা পাব। সকলোৱে যাতে কম পইচাৰে আৰু কম বস্তুৰে মেকআপটো কৰিব পাৰে, সেইটো কাৰণে মই এই ভিডিঅ'টো আগবঢ়ালোঁ আপোনালোকৰ মাজলৈ। এতিয়া কাণফুলি এযোৰ পিন্ধি লৈছোঁ। আৰু আজি এই ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি আপোনালোকে জনাব। স্কিন কেয়াৰ, হেয়াৰ কেয়াৰ আৰু মেকআপৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ আনি থাকিম। যিসকলে আজি নতুনকৈ ভিডিঅ'টো চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ দিয়ক, বাই।